বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ট্ৰু জব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৰ্থাৎ SSA সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এটা বিজ্ঞাপন আহিছে। সেই বিজ্ঞাপনটো LDA পদৰ কাৰণে প্ৰকাশ কৰিছে। সেই বিজ্ঞাপনটোৰ সবিশেষ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব। তেতিয়া আপোনালোকে এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ হ'ব গৈ আছে, কাৰণ ইয়াতে নন টিচিং পদৰ কাৰণে প্ৰকাশ কৰিছে LDA। গতিকে আপোনালোকে ইয়াত শিক্ষাগত কিমান প্ৰয়োজন হ'ব আৰু বয়স কিমান প্ৰয়োজন হ'ব, দৰমহাটো আপোনালোকে নিশ্চয় থাম্বনেলত দেখা পাইছে। 14,000 প্লাস 7,400 টকা হ'ব আৰু এইটো আপোনালোকৰ পাৰ্মানেন্টলি জব হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো বিজ্ঞাপনটো সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰকাশ কৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ইয়াতে আপোনালোকৰ LDA পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটোৰ কাৰণে যিটো পদ আছে সেই পদকেইটাৰ কাৰণে আপোনালোকে আবেদনটো 12 মাৰ্চ 2025 পৰা আৰম্ভ হৈছে আৰু 26 মাৰ্চ 2025 লৈকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ মুঠ পদ কিমানটা আছে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ইয়াতে মুঠ আপোনালোকৰ পদ হৈছে দুটা। নাম্বাৰছ অফ পদ আপোনালোকৰ দুটা আছে। এইটো আপোনালোকে চাওক, দুটা ইয়াতে পদ আছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সটো 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 62 বছৰৰ তলত হ'ব লাগিব। 1/1/2025 লৈকে এইটোলৈকে ধৰা হ'ব। 18 বছৰৰ পৰা 62 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এজৰ কাৰণে আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিট কাৰ্ড বা আপোনালোকৰ মাৰ্কশ্বিট আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। আৰু ইয়াতে আমি পদখিনিৰ বিষয়ে চাওঁ আহক। যিহেতু পদটো হৈছে LDA পদ, এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, লোৱাৰ ডিভিজন এছিষ্টেণ্ট। আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকক দিয়া হৈছে যিটো পে স্কেলটো 14,000 টকাৰ পৰা 49,000 টকালৈকে হ'ব আৰু গ্ৰেড পেটো আপোনালোকৰ থাকিব 7,400 টকা। আৰু এই পদটো আপোনালোকৰ হ'ব আসাম ষ্টেট মিছন অফিচ। আসাম ষ্টেট মিছন অফিচত আপোনালোকৰ এই পদটো দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকক শিক্ষাগত অৰ্হতা যদি আপোনালোকে চাই, শিক্ষাগত অৰ্হতা আপোনালোকক দিয়া আছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব বা আপোনালোকৰ BA হওক, BSc হওক বা BCom হওক, যিকোনো হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াতে উল্লেখ কৰিছে উইথ মিনিমাম 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট। গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপোনালোকে 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা লাভ কৰা হ'ব লাগিব। আৰু আপোনালোকে ইয়াতে ৱৰ্ড প্ৰচেছৰ বা এক্সেল, ইণ্টাৰনেট, মেইল এইখিনি কাম আপোনালোকে জানিব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে যোগ্য হ'ব। গতিকে আপোনালোকে এইখিনি কথা গম পালেই। আৰু লগতে আপোনালোকে ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাও ধৰা হৈছে। মিনিমাম 3 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এনি গভ আণ্ডাৰটেকিং বা প্ৰাইভেট অৰ্গেনাইজেশ্যন বা UPSU ইন অফিচ ফাইল হেণ্ডেলিং ৱৰ্ক। অফিচৰ যিকোনো ফাইল হেণ্ডেলিং ৱৰ্ক আপোনালোকে কৰাৰ অভিজ্ঞতা 3 বছৰ হ'ব লাগিব বুলি ইয়াতে কোৱা হৈছে। এইখিনি আছিলে বিজ্ঞাপনটোৰ সবিশেষ। আপোনালোকে যদি বিজ্ঞাপনটো চাব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। নহ'লে আপোনালোকে SSAৰ যিটো অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটত গ'লেও আপোনালোকে বিজ্ঞাপনটো পাই যাব আৰু সেই তাৰ পৰা গৈ বিজ্ঞাপনটোত গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।